সাধাৰণ জীৱন আৰু প্ৰকৃত আত্মা। মানুহৰ সাধাৰণ জীৱন হ'ল বিভিন্ন ধৰণৰ বাসনা আৰু আকাংক্ষাৰ আৱৰ্তন। যিমান দিনলৈ মানুহে সেইসমূহ লৈ মত্ত হৈ থাকিব, সিমান দিনলৈ কোনো স্থায়ী উন্নতি লাভৰ আশা নাই। এই আৱৰ্তনৰ পৰা মুক্ত হোৱাৰ উপায় এটা আৱিষ্কাৰ কৰিবই লাগিব। উদাহৰণ এটালৈ চোৱা। সাধাৰণ জীৱনত মানুহে কি লৈ আটাইতকৈ অধিক মূৰ ঘমায়? প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ চিন্তা হ'ল কি খাব, কেতিয়া খাব, খাদ্যৰ পৰিমাণ যথেষ্ট হ'বনে নহয় আদি। খাদ্যৰ প্ৰতি এই আসক্তিক যদি জয় কৰিবলৈ বিচাৰা, তেন্তে নিজৰ মাজত এনে এটা সমতাৰ ভাৱ গঢ়ি তুলিব লাগিব যাতে সেই বিষয়ে তুমি সম্পূৰ্ণৰূপে উদাসীন হ'ব পাৰা। খোৱা বস্তু থাকিলে খাবা, নাথাকিলে অকণমানো ইয়াক লৈ ব্যস্ত নহ'বা। সৰ্বোপৰি সেই কথা ভাবি সময় নকটাবা। আকৌ ইয়াৰ ওলোটাটোও কৰিবলৈ নাযাবা। সন্ন্যাসীসকলৰ দৰে উপবাসে থকাৰ উপায় আৰু উপকৰণ উদ্ভাৱনাত ব্যস্ত হৈ নাথাকিবা, কাৰণ সেইটো প্ৰায় অনবৰতে খোৱাৰ সপোন দেখি থকাৰ দৰেই কথা। সেই বিষয়ে নিৰ্লিপ্ত হৈ থকাৰ মনোভাৱ লোৱা, সেইটোৱেই প্ৰধান কথা। তোমাৰ চেতনাৰ পৰা খাদ্য সম্পৰ্কীয় চিন্তা সমূলি আঁতৰাই পেলোৱা, ইয়াৰ প্ৰতি অকণো গুৰুত্ব নিদিবা। যেতিয়াৰে পৰা তুমি তোমাৰ চৈত্যসত্তাৰ সৈতে, তোমাৰ অন্তৰত অৱস্থিত প্ৰকৃত আত্মাৰ সৈতে সংযুক্ত হ'বা, তেতিয়াৰে পৰা এইসমূহ অতি সহজ হৈ পৰিব। কাৰণ এইসমূহ কিমান তুচ্ছ তেতিয়া তুমি মুহূৰ্ততে অনুভৱ কৰিব পাৰিবা, বুজিব পাৰিবা যে একমাত্ৰ দিব্যই সকলো। চৈত্যসত্তাৰ মাজত বাস কৰিব পৰাৰ অৰ্থই হ'ল সকলো আকাংক্ষাৰ ঊৰ্ধ্বলৈ উঠি যোৱা। তেতিয়া আৰু তোমাৰ কোনো হেঁপাহ, কোনো উৎকণ্ঠা, কোনো উৎকট বাসনা নাথাকিব। তুমি তেতিয়া এইটো অনুভৱ কৰিবা যে জীৱনত যিয়েই ঘটে সেয়া ভালৰ কাৰণেহে ঘটে। মোক ভুল নুবুজিবা যে মোৰ মতে জীৱনত যিয়েই ঘটে সেই সকলোবোৰ ভালৰ কাৰণেই ঘটে। সেইটো হ'বই নোৱাৰে। যেতিয়ালৈকে তুমি সাধাৰণ চেতনাৰ অৱস্থাত আছা, তেতিয়ালৈকে সকলোবোৰ ভালৰ কাৰণে নহয়। কাৰণ প্ৰকৃত চেতনাৰ অৱস্থাত যদি তুমি বাস নকৰা, তেন্তে সম্পূৰ্ণ ভুল পথে যাব পাৰা। কিন্তু চৈত্যসত্তাৰ মাজত এবাৰ প্ৰতিষ্ঠিত হ'লে আৰু নিজক ভগৱানৰ হাতত সমৰ্পণ কৰিলে, তেতিয়াৰে পৰা যিয়েই ঘটে সেয়া আটাইতকৈ ভালৰ বাবেই ঘটে। কাৰণ তেতিয়াৰে পৰা সকলোবোৰ, আনকি ছদ্মবেশেৰেও যদি কিবা আহে, তোমাৰ বাবে ই হ'ল ভগৱানৰ সুস্পষ্ট ইংগিত। সঁচা কথা ক'বলৈ হ'লে অকপটে আৰু স্বতঃস্ফূৰ্তভাৱে নিজক সমৰ্পণ কৰিব পাৰিলে তৎক্ষণাৎ ইয়াৰ ফল তুমি পাবা। ইয়াৰ সৈতে ই লৈ আহে এনে আনন্দ, এনে বিশ্বাস আৰু সুৰক্ষা যি আন একোৱেই দিব নোৱাৰে। কিন্তু যেতিয়ালৈ এই সমৰ্পণ চৈত্য চেতনাৰ মাজত দৃঢ়ৰূপে প্ৰতিষ্ঠিত হোৱা নাই, তেতিয়ালৈ মাজে সময়ে কষ্টকৰ অৱস্থা ভোগ কৰিব লগা হয়। আলোকোজ্জ্বল মুহূৰ্তসমূহৰ পিছতেই অলপ দিনৰ বাবে সকলো এন্ধাৰেৰে ঢাক খাই পৰে। একমাত্ৰ চৈত্যসত্তাইহে অপ্ৰতিহতভাৱে উন্নতিৰ পথেৰে আগবাঢ়ি চলে আৰু ইয়াৰ গতি অবিৰাম ঊৰ্ধ্বৰ দিশত। আন সকলো গতিবিধিৰে মাজপথত ভাঙোন ধৰে আৰু আগবাঢ়িব নোৱাৰে। যেতিয়ালৈ চৈত্যসত্তাৰ অনুভৱ হোৱা নাই, তেতিয়ালৈ তুমি আনকি স্বকীয় ব্যক্তিত্ব এটাও হৈ উঠিব নোৱাৰিবা। কাৰণ এই চৈত্যসত্তাই হ'ল তোমাৰ মাজৰ থকা প্ৰকৃত তুমি। তোমাৰ এই সত্য স্বৰূপটোক চিনি নোপোৱালৈকে তুমি হ'লা যেন এখন হাট বজাৰৰ মেলা। তোমাক এজন ব্যক্তি বুলি ক'ব নোৱাৰি।
অসংখ্য পৰস্পৰ বিৰোধী শক্তি তেতিয়া তোমাৰ মাজত কৰ্মৰত। গতিকে যদি তুমি প্ৰকৃত উন্নতি লাভ কৰিবলৈ বিচাৰা তেন্তে তোমাৰ যথাৰ্থ সত্তাক প্ৰথমতে চিনি পাব লাগিব, কাৰণ ভগৱানৰ সৈতে ই সদায়ে সংযুক্ত হৈ থাকে। ইয়াক চিনিব পাৰিলেহে তোমাৰ ৰূপান্তৰ, আমূল পৰিৱৰ্তন সম্ভৱ হ'ব। তোমাৰ প্ৰকৃতিৰ আন সকলো অংশই হ'ল অজ্ঞ। যেনে তোমাৰ মনৰ কথাই ধৰা, ই প্ৰায়ে ভুল কৰি যিকোনো উজ্জ্বল ধাৰণাকে অভ্ৰান্ত জ্যোতিৰ্ময় ধাৰণা বুলি ভাবি লয়। ভগৱানৰ সপক্ষে বা বিপক্ষে সমভাৱেই ই জোৰদাৰ তৰ্ক চলাব পাৰে। সত্য সম্বন্ধে ইয়াৰ কোনো ধাৰণাই অভ্ৰান্ত নহয়। আকৌ মানুহৰ প্ৰাণো তেনেকুৱাই। য'তেই কোনো প্ৰাণশক্তিৰ বাহ্য আড়ম্বৰ দেখে সাধাৰণতে তাতেই ই মুগ্ধ হয় আৰু তাৰ মাজত দিব্য কিবা আছে বুলি মানি ল'বলৈ সন্মত হয়। চৈত্য সত্তাৰহে মাথো সঠিককৈ বুজাৰ সামৰ্থ্য আছে, কাৰণ পৰম ভগৱানৰ সান্নিধ্য ই প্ৰত্যক্ষভাৱে অনুভৱ কৰে আৰু কোনটো ভগৱতমুখী আৰু কোনটো ভগৱত বিৰোধী ই সেইটো নিৰ্ভুলভাৱে বুজিব পাৰে। মুহূৰ্তৰ বাবেও যদি এবাৰ তুমি চৈত্য সত্তাৰ সংস্পৰ্শলৈ আহিছা, তেনেহ'লে তুমি এনে এক প্ৰত্যয়, এনে এক নিঃসংশয়তালৈ ফুৰিব পাৰিবা যে একোৱেই আৰু তোমাক লৰাব নোৱাৰে। জানিব বিচাৰিছানে কেনেকৈ তোমালোকৰ প্ৰকৃত সত্তাক চিনি পাবা? নিজৰ পৰা বিচাৰিব লাগিব। ইয়াৰ বাবে স্পৃহা কৰিব লাগিব। এনেকৈ বিচাৰিব লাগিব যাতে তোমাক আৰু আন একোৱেই নালাগে। তোমালোকৰ বেছিভাগেই ইয়াত চৈত্য সত্তাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ থাকা, কিন্তু মাথো প্ৰভাৱেই যথেষ্ট নহয়। ইয়াৰ সৈতে নিজক একাত্ম অনুভৱ কৰিব লাগিব। পূৰ্ণতা লাভৰ বাবে সকলো ঐকান্তিক প্ৰেৰণা আহে চৈত্য সত্তাৰ পৰা, কিন্তু সেই উৎসৰ বিষয়ে তোমালোক অচেতন। তোমালোকে জানি বুজি ইয়াৰ সৈতে সহযোগ নকৰা। তোমালোক ইয়াৰ জ্যোতিৰ সৈতে একাত্ম নহয়। নাভাবিবা যে মই যেতিয়া তোমালোকক চৈত্য সত্তাৰ কথা কওঁ তেতিয়া তোমালোকৰ ভিতৰৰ ভাৱ আৱেগেৰে ভৰা অংশটোৰ বিষয়ে উল্লেখ কৰোঁ। ভাৱ আৱেগ উচ্চতৰ প্ৰাণক্ষেত্ৰৰ এলেকাৰ, বিশুদ্ধ চৈত্য পুৰুষৰ নহয়। চৈত্য সত্তা হ'ল এটি শিখা, যি তোমাৰ মাজত অবিকম্পিতভাৱে জ্বলিছে আৰু ই পোনে পোনে দিব্যলৈ উঠি গৈছে। ইয়াৰ সৈতে থাকে এনে এটা অনুভূতি যি সকলো বাধাক মষিমূৰ কৰি আগবাঢ়ি যায়। এই শিখাৰ সৈতে যেতিয়া তুমি মিলি এক হৈ পৰিবা, তেতিয়াই প্ৰত্যক্ষভাৱে উপলব্ধি কৰিবা যে দিব্য সত্যনো কি। তেতিয়া আৰু তোমাৰ এই অনুভৱ নহয় নোৱাৰে যে সমগ্ৰ জগতখনেই যেন অজ্ঞতাপূৰ্ণ হৈ ঊৰ্ধ্বৰ ফালে ভৰি তুলি মূৰেৰে খোজকাঢ়ি চলিছে। তুমি যাক তোমাৰ ব্যক্তিগত সত্তা বুলি কোৱা, ইয়াক তোমাৰ প্ৰকৃত চৈত্য সত্তাৰ সৈতে মিলাই এক কৰিবলৈ শিকিব লাগিব। তোমাৰ এতিয়াৰ যি ব্যক্তিত্ব সেয়া হ'ল অতি মিশ্ৰিত। ইয়াৰ মাজত ক্ৰমান্বয়ে সকলোবোৰ সলনি হৈ চলিছে, যদিও তাৰেই মাজত আছে এটা নিৰৱচ্ছিন্নতা, কিবা এটা সাদৃশ্য, নাইবা ক'ব পাৰি একেই ধৰণৰ স্পন্দনৰ প্ৰবাহ। ই যেন ঠিক এখন নৈৰ দৰে, ই কেতিয়াও একেধৰণৰ হৈ নাথাকে, অথচ ইয়াৰ মাজত আছে বিশেষ এটা প্ৰকৃতি আৰু এটা স্থিতিশীলতা, যিসমূহ ইয়াৰ সম্পূৰ্ণভাৱে নিজস্ব। তোমাৰ যি স্বাভাৱিক সত্তা, ই হ'ল তোমাৰ প্ৰকৃত ব্যক্তিত্বৰ ছাঁ মাথো। ই বিভিন্ন সময়ত বিভিন্ন কেন্দ্ৰত অৱস্থান কৰে, কেতিয়াবা মনত, কেতিয়াবা প্ৰাণত, আন সময়ত স্থূল দেহত ইয়াৰ অধিষ্ঠান। কিন্তু ই যেতিয়া চৈত্য সত্তাৰ সৈতে সংযুক্ত হ'ব আৰু ইয়াকেই নিজৰ প্ৰকৃত সত্তা বুলি অনুভৱ কৰিব, তেতিয়াহে মাথো তোমাৰ প্ৰকৃত ব্যক্তিত্বক তুমি চিনিব পাৰিবা। তেতিয়াৰে পৰা তুমি ঐক্যবদ্ধ হৈ উঠিবা। একোৱেই আৰু তোমাক লৰাব নোৱাৰে বা বিব্ৰত কৰিব নোৱাৰে। তেতিয়াৰে পৰা
তুমি নিয়মিতভাৱে স্থায়ী উন্নতি লাভ কৰি চলিবা আৰু তেতিয়া খোৱাৰ দৰে তুচ্ছ প্ৰবৃত্তিসমূহৰ ঊৰ্ধত অৱস্থান কৰিবা।